ৰকম মই তহমিৰ জিকিৰ একটু ওই পরিচয় অব্দার্থ আৰু অপারেশন বিলাক করে আহিছো তোমাদের ভালদৰে মন কৰি কবি পৰিচয়টো হৈছে আগতে মোক নামটো তোমালোকে জানি লোৱা যে মোৰ নাম আছে ভাল তোমালোকৰ আৰু অযোগ্যতি স্নালত স্বাগত কবি পৰিচয়টো সকলো ছাত্ৰৰ কৰিব লাগে কবি পৰিচয়টো হৈছে যে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকল ভিতৰত আজান ফকীৰ অন্যতম তেওঁ অসমলৈ আহে পুনৰ মতে আৰব দেশৰ পৰা আৰু পুনৰ মতে আজব আমিৰৰ পৰা আজান ফকীৰৰ অসম আগমনৰ সম্পৰ্কে নানা তথ্য পোৱা যায় মানে খ্ৰীষ্টীয় সত্যতৰ ভূমিকা তাৰ লগত সততা সিংহৰ শাসন কৰা অসমলৈ অহা আজান ফকীৰৰ কাম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সংযোগী শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল মত ৰচনা আহিব পাৰে যে হজরত মোহাম্মদ মানে হজরত সাহাবিল জিকির আৰু জারি গীত কোন রচনা করেছিল হজরত শাহ মিলন আজান ফকিরে তার আসল নাম কি আছিল হজরত শাহ মিলন এইটো আহিব পাৰে বিশ্বাস জনশ্ৰুতিৰ মতে আজান ফকিৰে প্ৰথম অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয় আজান ফকিৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছে তাৰপিছত আছে আহোমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল পিছত আহোম ৰজা বৰদৰ সিংহৰ তেওঁ মাহাত্ব বুজি পাই দিশমুখ হৰা কৰি চাকৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চুকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে তাৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰিছিল আজান ফকীৰ চুকুৰি ভকতৰ সৈতে তাৰপিছত আছে তাতে তেখেতৰ মৃত্যু হৈছিল তাৰপিছত তোমালোকে পাঠবোধটো পঢ়ি ল'বা যে অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহেব পন্থাৰ বহুত সাদৃশ্য দেখা যায় মানে মিলটো দেখা যায় অনেক জিকিৰৰ বৈষ্ণৱ সাহিত্য আৰু উপকৃত ভক্তি শোনা যায় এই গীতটিৰ অৱস্থিত ধৰ্ম বৰ্ণ নিৰ্বিশেষে আধ্যাত্মিকৰ মাজত সমন্বয় বা মানে মিলনটো যিটো আছে কৰি তুলিব পৰা আশা কৰি গীতটো ইয়াত সন্নিৱিষ্ট কৰা হৈছে গীতটোৰ জৰিয়তে আল্লাহ মহাত্ম প্ৰকাশ কৰিছে এইটো সাধাৰণ কথা যে গীতটোত জড়িত কি পঢ়ে আল্লাহর যে মাহাত্ম মহান যে আল্লাহ এটির কথাই প্রকাশ করা হয়েছে এই জগৎ আমি মানৱৰ আচলতে কোন আমাৰ স্থিতি কি আমি কি কৰা উচিত অকাৰন্তৰে তাকেই ক'বলৈ বিচৰা হৈছে তাৰপিছত শব্দৰ্থ আহে তাৰপিছতো পঢ়ি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আসমান মানে আকাশ আদম মানে আদিম মানৱ কুতুব হৈছে ধ্ৰুৱ নক্ষত্ৰ ত্ৰিবেণী মানে ত্ৰিবেণী গংগা যমুনা আৰু শক্তিৰ পবিত্ৰ ঠাই দৰিয়া হ'ব সাগৰ বা নদী ইহাব ব্যাপার পরিব বলে বিশ্বাসী মুসলমান অস্থূলভাৱে দেৱদূত বা ইচ্ছাপ্ৰেৰিত পুৰুষ পাল্লাৰ দূত অসম হৈছে ধৰে বান্দা হৈছে বৃত্ত সংসাৰ হৈছে সঁচাৰ বা তলা জিকিৰ এইটো আহিব পাৰে টোকা এইটো ভালদৰে পঢ়ি ল'বা জিকিৰসমূহ অসমীয়া ভাষাৰ ৰচিত ইছলাম ধৰ্ম তত্ত্ব বা ধাৰণা যিটো আছে আদৰ্শ আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক ভক্তিমূলক গীত দিছে জিকিৰ গীতটো মানে কি ভক্তিমূলক গীত দিছে সেইটোৱে জিকিৰ কি এটা আহিব পাৰে এক মাহ অৱস্থা অসমীয়া থলুৱা অৱস্থাৰ লগতে পৰিভাষিক মূলৰ শব্দ জিকিৰত অন্তৰ্ভুক্ত আছে আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায় জিকিৰ শব্দটো আৰবী জিকিৰ শব্দ অসমীয়াৰো ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিৰ্ভৰ কৰাৰ ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি যিবোৰ গীতি সঘনে পৰম্পৰা নামে আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ঘোষণা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক মানে যিটো নিজস্ব নীতিসমূহ আছে নিয়ম নীতি আছে প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বুলি কোৱা হয় এইটো জিকিৰ বুলি বুলিলে কি বুজা তো এইটো তোমালোকে এইটো পঢ়ি ল'বা যিবোৰ গীতত সঘনে পৰম্পৰা নামে আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁ ঘোষণা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰস্তুত হৈছে এইটোৱেই হৈছে জিকিৰ জিকিৰসমূহ ইছলাম ধৰ্মৰ মূল আদৰ্শ কালিমা সত্য ইহকাল আৰু পৰকালৰ মানে জন্মকাল আৰু মৃত্যুকাল করণীয় যিটো কৰ্তব্য আছে মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানা পৰ্যায়ৰ কথা ইত্যাদি প্ৰকাশ কৰিছে জিকিৰৰ দৰে জাৰি গীতসমূহ অসমীয়া ইছলাম আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহ শংকৰদেৱে দ্বাৰা প্ৰচলিত নৱবৈষ্ণৱ ধৰ্ম কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে উজনি অসমত মানে আপাৰ আসাম যেটা প্রচলিত বিভিন্ন লোকবিজ্ঞান টোকারের গীত দেহ বিচারক গীত ইত্যাদি সম্পূর্ণ হইতে জিকির আর জারি
গীতসমূহ হাদিছ মন কৰিবলগীয়া অসমীয়া গীত সাহিত্য ইতিহাসত কি আৰু জাৰি গীতসমূহ অমূল্য সম্পদ মানে এইটো মূল আছে মূল্য আছে এইটো শৰ্ট কুৱেশ্যন পঢ়িবলৈ হৈছে নেক্সটত জিকিৰৰ ৰচকখন হাছান ফকীৰ কোনবোৰ গীত হৈছে জিকিৰ গীতৰ হাদিছ হৈছে ভক্তিমূলক গীতৰ মানে এইটো তোমালোকে ভালদৰে লিখিবা যে ভক্তিমূলক গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে তাৰপিছত শব্দটো পঢ়ি ল'বা ৰচুল মানে ৰচুলটো ইয়াত আছে দেখিলে হ'ব মমিন মানে বিশ্বাসে মুছলমান ৰহম মানে দয়া পৰ্তুগীজৰ দুৰ্বল অকৃত বান্দা হৈছে ভৃত্য তো এইটোলৈকে তোমালোকে জানিলা তাৰপিছত তোমালোকে যে তোমালোকৰ কাৰণে মই যে ব্যাখ্যাবিলাক আছে এইবিলাক লৈ আহিম তো ইয়ালৈকে যদি ভিডিঅ'টো চাইছে ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি ছাবস্ক্ৰাইব ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে তোমালোকে নতুন ভিডিঅ' যেতিয়া মই আপলোড কৰোঁ তেতিয়া তোমালোকৰ ওচৰত পচি যায় যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি জনাবা আৰু শ্বেয়াৰ কৰি দিয়া তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ধন্যবাদ মোৰ মৰমৰ সত্যচিত্ৰকৰ মই নেক্সট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম ধন্যবাদ মোৰ মৰমৰ সত্যচিত্ৰ